নগাঁৱৰ পুৰণি গুদাম গড়মূৰত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ'ল পুৰণি গুদাম হাৰ্ডৱেৰৰ লগতে কেইবাখনো দোকান। পুৱা পুৰণি গুদাম হাৰ্ডৱেৰ নামৰ দোকানখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতেই আৱাসিক এলেকালৈ সম্প্ৰসাৰণ হয় জুই। হাৰ্ডৱেৰ দোকানখনৰ নিচেই কাষতে থকা তিনিটা পৰিয়ালৰ বাসগৃহও জুইত জাহ যায়। মাহমুদ হুছেইন, ৱাছিৰ আহমেদ আৰু আজমল হুছেইনৰ সপোনৰ ঘৰখনো জ্বলি নিশেষ হয়। প্ৰায় কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হয়। বহু সময়ৰ পিছত অগ্নি নিৰ্বাপক বাহিনী আৰু ৰাইজৰ সহযোগত নিৰ্বাপিত হয় জুই। এই মেইন ৰোডৰ কিনাৰত এনেকুৱা এটা ঘটনা হৈছে, ফায়াৰ ব্ৰিগেড এখন আহিছে, পানী স্পীড নাই, আৰু সেইখন ফায়াৰ ব্ৰিগেডে পানী মাৰিছে যদিও নুমাব পৰা নাই। এখন দোকানৰ সামগ্ৰী জ্বলি চেচ, এটা ঘৰ জ্বলি এতিয়া চেচ হৈ যাব। পুৰণি গুদাম গড়মূৰত। এইটো মাহমুদ আহমেদৰ ঘৰ, আৰু তেখেতৰ ঘৰ জ্বলি এতিয়া চেচে হ'ব, দোকান চেচে হ'ব, সমগ্ৰ বস্তু বাহিনী জ্বলি চাগে। কিন্তু পানী আহিছে যদিও তেখেতসকলে পানী মাৰি পেলাই নুমাব পৰা নাই। তেওঁলোকে গাড়ী মাতিছে, কিন্তু এতিয়া আধা ঘণ্টা হ'ব গাড়ী অহা নাই। চামগুৰিৰ পৰা বিবেকানন্দ শইকীয়া, দৈনিক অগ্ৰদূত ডিজিটেল।